পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। ফাকুৱাৰ প্ৰত্যেকটো ৰঙৰ দৰে আপোনালোকৰ জীৱনবোৰো ৰঙীন হৈ পৰক তাৰে শুভেচ্ছাৰে আজি বনাওঁ বলক বৰপেটাৰ দৌল বিশেষ আলু ভাজা, ৰঙা ডিমা আৰু লগতে পুৰি। তেনেহ'লে বলক। প্ৰথমতে মই কণীকেইটা বইল হ'বৰ কাৰণে বহাই দিলোঁ আৰু আনফালে মই আলুখিনি সিজিবৰ কাৰণে বহাই দিছোঁ। আলু সিজাই নল'লেও হয়, মই সোনকালে হ'ব বুলি ভাবিহে কিন্তু সিজিবলৈ বহাই দিলোঁ। আৰু ইয়াত আলু ভাজাখিনিৰ কাৰণে যি যি যোগাৰ লাগে মই গোটেইখিনি কৰি ল'লোঁ। আৰু এয়া চাওক কণীখিনি ধুনীয়াকৈ বইল হৈ আছে। আৰু ইয়াত ডাঙৰ কথা কি হ'ল জানেনে, এইখিনি দিওঁতে যেন কেমেৰাটো অফ হৈ থাকিলে ময়ো গম নাপালোঁ আৰু দি দিলোঁ। যি কি নহওক ইয়াতে মই দিছোঁ পাঁচফোৰণ, কেঁচা জলকীয়া, শুকান জলকীয়া আৰু পিঁয়াজ। সেইখিনি প্ৰথমতে অলপ সময় ভাজি ল'লোঁ। তাৰপাছতে দিলোঁ বইল কৰি লোৱা আলুখিনি অকণ সময় ভাজা হোৱাৰ পাছতেই দিলোঁ জোখ অনুসাৰে নিমখ আৰু হালধি। ইয়াত আৰু বেলেগ একো ব্যৱহাৰ নকৰোঁ। এই গোটেইখিনি দি ভালদৰে মিলাই ল'লোঁ। এইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এখন খন্তিৰ সহায়েৰে মই অকণমান ভাঙি দিছোঁ। যিহেতুকে মই আলু দুফাল কৰি সিজাইছিলোঁ, সেইটো কাৰণে অলপ ভাঙি দিলোঁ। আৰু এয়া লাষ্টত মই দিলোঁ ধনিয়া পাতখিনি দিয়া হোৱাৰ পাছতে কিন্তু ইতিমধ্যে আমাৰ আলু ভাজাখিনি ৰেডি হৈ গ'ল আৰু এটা বাউলত মই উঠাই ল'লোঁ। আনফালে কণীখিনিও সিজি গ'ল, সেইখিনি ধুনীয়াকৈ গুচাই পেলাই এতিয়া মই দি ল'লোঁ নিমখ আৰু হালধি। আৰু ইয়াত মই ৰঙা ৰংটো আনিবৰ বাবে অকণমান খাৰ ব্যৱহাৰ কৰিছোঁ, কলা খাৰ। নলবাৰী চাইডে খাৰ ব্যৱহাৰ নকৰে, কিন্তু তেওঁলোকে অকণমান চূণ ব্যৱহাৰ কৰে। আৰু ইয়াত খাৰৰ অবিহনে আপোনালোকে বা চূণ খাৰৰ অবিহনে নেমু টেঙাও ব্যৱহাৰ কৰিব পাৰে। মই শুনা মতে চূণৰ এটা ঔষধি গুণো আছে। আগৰ দিনৰ মানুহৰ যেতিয়া বুকু জ্বলা পোৰা হৈছিলে, গেছৰ প্ৰব্লেম হৈছিলে, তেতিয়া চূণৰ পানী নাইবা এগিলাচ পানীত অকণমান চূণ মিলাই খাই দিছিলে, তেতিয়া সেই প্ৰব্লেমটোৰ পৰা হাত সাৰিব পাৰিছিলে। হয়নে নহয় বাৰু কথাষাৰ জনাব। আৰু এতিয়া মই ৰঙা ডিমাকেইটা ধুনীয়াকৈ মিঠাতেলত ভাজি ল'লোঁ আৰু মোৰ ৰঙা ডিমাও ৰেডি হৈ গ'ল। আনফালে এয়া মই পুৰিখিনি ধুনীয়াকৈ বনাই ল'লোঁ। আৰু এতিয়া নলবাৰী চাইডে ঘৰে ঘৰে কিন্তু পাব আলু ভাজা, ৰঙা ডিমা আৰু পুৰি। মোৰ এটা বস্তু এই থালিখনত মিছ আছে। হয়, তেওঁলোকে কিন্তু বগৰীৰ মিঠা আচাৰো বনায় এই সময়খিনিত। মোৰ তাত যিহেতুকে বগৰী নাই, সেইটো কাৰণে বনোৱা নহ'ল আৰু বজাৰতো নাপালোঁ বগৰী। বৰপেটা ফিলিংছটো আহিছেনে? হেপী হলি। আৰু এয়া ধুনীয়াকৈ মই পৰিৱেশন কৰি ল'লোঁ। অৱশ্যে মাজতো এদিন মই বনাই খালোঁ, কিন্তু সেইদিনাখন ভিডিঅ' কৰা নহ'ল। আজি ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যি কি নহওক পুনৰবাৰ সকলোলৈকে আকৌ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনালোঁ। আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। থেংক ইউ, বাই বাই।